মই প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে মই আমাৰ কাদং পঞ্চায়তৰ ৰাইজক অৱগত কৰাব খুজিছোঁ। মই যোৱাকালি সামাজিক মাধ্যমত এটা মিছা আভুৱা ভৰা নিউজ এখন পাইছোঁ আৰু সেই নিউজ পাই মই আচলতে ব্যক্তিগতভাৱে মই মৰ্মাহত হৈছোঁ আৰু মোৰ যিবিলাক সমৰ্থক আছে তেওঁলোকে মৰ্মাহত হৈছে। কাদং গাঁও পঞ্চায়তৰ 7 নং খণ্ডৰ মেম্বাৰ সাবিনা ইয়াসমিনৰ হাজবেণ্ড জাকিৰ হুছেইন ওৰফে ৰাজু, তেওঁ কান্দাপাৰা MPW কান্দাপাৰা সাব চেণ্টাৰত কাম কৰে। তেওঁ মোৰ বিৰুদ্ধে যি মিছা অভিযোগ আনিছে সেই মিছা অভিযোগ মই খণ্ডন কৰিব খুজিছোঁ আৰু সেই মিছা অভিযোগৰ কাৰণে মই আপোনালোকৰ জৰিয়তে মই চৰকাৰ প্ৰশাসনক অনুৰোধ জনাম যাতে সেই অভিযোগ তেওঁলোকে তদন্ত কৰি তদন্ত সাপেক্ষে যাতে বিহিত ব্যৱস্থা লয়। মই যোৱা 14 তাৰিখৰ পৰা 23 তাৰিখলৈ মই ঘৰত নাছিলোঁ। মই ইলেকশ্যন ৰিজাল্টৰ পিছত ৰিজাল্ট ভাল হোৱাৰ পিছত জয়ী হোৱাৰ পিছত মই বাহিৰত ফুৰিবলৈ গৈছিলোঁ। মই 26 তাৰিখে ৰাতি ঘৰত আহোঁ আৰু 27 তাৰিখে সন্ধিয়া 6টা বজাৰ পিছত মোৰ ঘৰত হয়তো ৰাইজমেল বহে, আমিও কিবা আলোচনা কৰি আছিলোঁ। সেই সময়ত প্ৰায় 8টা চাৰে 8টাৰ ভিতৰত ৰাজু ওৰফে জাকিৰ হুছেইন তেখেতে মোৰ ঘৰত যায়। তেখেতে মোৰ ঘৰত গৈ অলপ সময় বহে, বহাৰ পিছত কয়, ইছমাইল ভাই মোৰ লগত আপোনাৰ অলপ কথা আছে, মই অলপ কথা পাতিম আপোনাৰ লগত। তাৰপিছত মোৰ ৰুমত বহিলে, মোৰ ৰুমত বহি ক'লে এটা নক'বলগীয়া কথা আপোনাক কওঁ, আপুনি বেয়াই পায় নেকি? আচলতে ভাই মই ভাবিছোঁ মোৰ মিছেছ প্ৰেচিডেণ্ট হ'ব, মোৰ লগত ইতিমধ্যে 4জন মেম্বাৰে সমৰ্থন দিছে, মই তেওঁলোকক 5 লাখ টকাকৈ দি তেওঁলোকৰ পৰা সমৰ্থন আদায় কৰিছোঁ, কিন্তু এজন মেম্বাৰ এতিয়াও কম হৈ আছে। আপুনি যদি মোৰ লগত আহে তেতিয়াহ'লে 6জন হয় আৰু তেতিয়া মই সভানেত্ৰী হোৱাৰ কাৰণে সক্ষম হ'ম। গতিকে মই আপোনাক আৰু 5 লাখ বা 4 লাখ হেৰি নকওঁ, ডাইৰেক্ট মই আপোনাক 10 লাখ টকা দিম, আপুনি মোৰ লগত আহক, মোৰ লগত থাকি কাদং পঞ্চায়তখন গঠন কৰক আৰু 5 বছৰ আমি ভালকৈ কাম কৰোঁ। তেতিয়া মই ক'লোঁ, ভাই এইটো কথাও নহয়, টকা পইচাৰ কথা নাই, আপুনি বেলেগ ব্যৱস্থা কৰক। মই নিজেই ভাবি আছোঁ যদি বিনা স্বাৰ্থত বিনা পইচাত যদি মোক বেলেগ সদস্যই সমৰ্থন কৰে, ময়ো প্ৰেচিডেণ্ট হোৱাৰ কাৰণে ভাবি আছোঁ। গতিকে এইবিলাক কথালৈ মোৰ ওচৰত নাহিব, আপুনি বেয়া পাব নালাগে, আপুনি বেলেগ ব্যৱস্থা কৰক। এইখিনি কৈ দিয়াৰ পিছত তেওঁ মোৰ ঘৰৰ পৰা গুচি যায় আৰু তাৰপিছত একদিন পিছত অৰ্থাৎ যোৱাকালি সন্ধিয়া মই এটা নিউজ চালোঁ। তেওঁ যি নিউজ মোৰ ওপৰত কৰিছে আক্ৰোশমূলকভাৱে, তেওঁ যিখিনি কথা কৈছে মই ভবা নাই এই জাকিৰ হুছেইন ৰাজু তেওঁ যে ইমান নিম্ন মনোবৃত্তৰ মানুহ, তেওঁৰ কথাত কালি প্ৰকাশ পাইছে। তেওঁ কৈছে যে টাপাজুলি গাঁৱৰ 5 নং খণ্ডৰ মেম্বাৰ জিকিছে মেচেৰালীৰ ৱাইফ জাইদা খাতুন, তেওঁ ঘৰত থাকে অকলে। তেওঁৰ ঘৰত মই গৈ তেওঁক অত্যাচাৰ কৰোঁ, উঠাই লৈ যাব খোজোঁ, তেওঁৰ ঘৰ বাৰী জ্বলাই দিব খোজোঁ, দিগদাৰি কৰি থাকোঁ। মই ভেৰণীয়া গুণ্ডা লৈ ৰাতি 12টা-1টা বজাতো তেওঁৰ ঘৰত যাওঁ, সেই মাইকী মানুহজনৰ ওচৰত যোৱা বুলি কৈছে। গতিকে এই কথাখিনি কিমান দূৰ সত্য এইখিনি ৰাজুৱে প্ৰমাণ কৰিব লাগিব আৰু ৰাজুৱে প্ৰমাণ কৰিব পাৰে মই ইয়াৰ উপযুক্ত শাস্তি ল'ম, আৰু যদি ৰাজুৱে প্ৰমাণ কৰিব নোৱাৰে তাৰো বিহিত ব্যৱস্থা ল'ব লাগিব বা মই প্ৰশাসনক অৱগত কৰাম। এই যিখিনি কথা কৈছে, যদি মই তেওঁৰ কথাত মান্তি হ'লেও হয় যে হয় ঠিক আছে মই আপোনাৰ লগত আছোঁ, আপুনি সভাপতি হওক, মই লগত থাকিম, এই কথাখিনি হ'লে যোৱাকালি এই আক্ৰোশমূলক নিউজটো তেওঁ নকৰে। গতিকে মই ৰাজুক অনুৰোধ জনাম, তেওঁ প্ৰেচিডেণ্ট হয় কিবা হয় হৈ থাকক, কিন্তু এনেকুৱা ঘৃণনীয় বক্তব্য যাতে ভৱিষ্যতে কেতিয়াও নিদিয়ে তাৰ কাৰণে মই তেওঁক সকীয়াই দিছোঁ। আৰু যিধৰণৰ বক্তব্য দিছে এই বক্তব্য মানৱ সমাজত মোক হেয়মন্য কৰাৰ কাৰণে এই বক্তব্য দিছে। আৰু তেওঁ এজন চাকৰিয়াল মানুহ হয়, তেওঁ কিদৰে এনেকৈ এই মেম্বাৰ কিনিব পাৰে, মোৰ ওচৰত তেওঁ কেনেকৈ এই 10 লাখ টকা লৈ আহিব সাহস ক'ত পায়, মই এইখিনি কথা বুজিব পৰা নাই। তেওঁ এজন চাকৰিয়াল হৈ 4জন মেম্বাৰ 5 লাখকৈ টকা কিনাৰ পিছত মোৰ ওচৰত তেওঁ আহিছে, তেওঁ 10 লাখ টকা হ'লেও মোক লাগে। এইখিনি কথা মই প্ৰত্যাখ্যান কৰাৰ পিছতে তেওঁ মোৰ এগেইনষ্টত এনেকুৱা আক্ৰোশমূলক বক্তব্য ৰাখিছে, নিউজ কৰিছে। আৰু যিজনী জাইদা খাতুনৰ কথা কৈছে, জাইদা খাতুন 5 নম্বৰ ৱাৰ্ডৰ মানুহ, আৰু তাইৰ লগত মই তাই হয়তো 10 বছৰমান হৈছে, বেছি হৈছে, 10 বছৰ হৈছে এতিয়া বিয়া হৈছে, মই আজিলৈকে তেওঁৰ লগত কথা কৈ পোৱা নাই, তেওঁৰ ঘৰত গৈ পোৱা নাই। আৰু এই অঞ্চলৰ কোনেও চাগে এই জাইদা খাতুনৰ লগত কথা কব সাহস নকৰে, কাৰণ সকলোৱে জানে তাইৰ লগত কথা ক'লে কি হ'ব। গতিকে আমাৰ ইয়াতে যিমান মানুহ আছে এতিয়াও কমচে কম প্ৰায় 100 মানুহ ইয়াতে উপস্থিত আছে, আপোনালোকে সুধিব পাৰে জাইদা খাতুনৰ বিষয়ে, বা মই যদি কেতিয়াবা সেই ঘৰত গৈ থাকোঁ, জাইদা খাতুনৰ লগত মোৰ কোনো ধৰণৰ কথা হৈ থাকে, তেতিয়াহ'লে মই তাৰ উপযুক্ত শাস্তি ল'ম, ইয়াৰ বিহিত ব্যৱস্থা হ'ব লাগে। আৰু যিখিনি কথা কৈছে
ৰাজুৱে বা জাইদা খাতুনেও ষ্টেটমেণ্ট দিছে যে মই বিজেপি কৰোঁ, বিজেপিৰ মানুহখিনি লৈ তাতে যাই হাৰাশাস্তি কৰোঁ। মই বিজেপি কৰোঁ সঁচা, মই এই অঞ্চলত মাইনৰিটি অঞ্চলত মই আজি নহয়, আজি 10 বছৰ আগৰ পৰা বিজেপি কৰি আছোঁ। যি সময়ত মাইনৰিটি অঞ্চলত বিজেপি কোনো মানে এজন মানুহো নাছিল। মই বিজেপি কৰাৰ কাৰণে মই কেতিয়াও ভয় কৰি বিজেপি কৰা নাই। হয়তো মই বিজেপি কৰোঁ যদিও মই কিন্তু নিৰ্দলীয় হিচাপত মই নিৰ্বাচন খেলিছোঁ। মই নিৰ্দলীয় মেম্বাৰ, মই কিন্তু বিজেপিৰ মেম্বাৰ নহয়। সেই হিচাপত মই এই দলক যিখিনি দোষাৰোপ কৰিছে এইখিনি আমি হয়তো দলৰ ওচৰত আমি ব্যৱস্থা খুজিম। আমাৰ দলে ইয়াৰ কি মানে বিহিত লয় আমি সেইটো পিছত আমি চাম। কিন্তু বিজেপিৰ যিখিনি তেওঁলোকে কৈছে যে বিজেপিৰ মানুহ লৈ গৈ তেওঁৰ ঘৰত অত্যাচাৰ কৰে, বিজেপিৰ মানুহ ইমান অসভ্য নহয়, ইমান বেয়া নহয়। বিজেপি কৰা যিখিনি মানুহ গোটেই মানুহখিনি ভাল, তেওঁলোকে ভদ্ৰতাৰে দল কৰে। আৰু যিসকলে কৈছে তেওঁলোকৰ মানে মন মানসিকতাৰ পৰা বুজা যায় তেওঁলোকে আচলতে অসভ্যতাৰ পৰিচয় মানে তেওঁলোকে দাঙি ধৰিছে। গতিকে মই আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে মই আমাৰ প্ৰশাসনক, আমাৰ গভৰ্ণমেণ্টক আমি অনুৰোধ জনাম, এই যিখিনি মিছা আভুৱা আৰু যি মানে সেই ঘোঁৰা কিনাৰ দৰে যিখিনি মানে হৰ্চ ট্ৰেডিং বুলি কয় যে কৰি আছে, ৰাজু এজন চাকৰিয়াল মানুহ হৈ তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগে। আমাৰ গভৰ্ণমেণ্টক মই অনুৰোধ জনাম যে অসম চৰকাৰে তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগে আৰু তেওঁৰ বিভাগীয় ফালৰ পৰা যাতে তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা হয়। কাৰণ তেওঁ এজন চাকৰিয়াল মানুহ হৈ কেনেকৈ সদস্য কিনিবলৈ ফিল্ডত নামিছে। আৰু তেওঁৰ লগত আমাৰ এই অঞ্চলৰ বিশিষ্ট কিছুমান ব্যক্তি আছে, জড়িত হৈ আছে। তেওঁ নিজে কোৱা ধৰে তেওঁ মোৰ ঘৰত এনেকুৱা গৈছে, এই অঞ্চলৰ বিশিষ্ট বহুত ডাঙৰ ব্যক্তি এজন আছে তেওঁৰ লগত ছাপোৰ্ট দি আছে। তেওঁৰ এই ঘোঁৰা বেচা কিনাত তেওঁ গোটেইখিনি জড়িত। মই নাম ক'ব নোখোজোঁ। তেওঁ যদি সেই মানুহজনৰ কথা কৈছে, মই কিন্তু মানুহজনৰ কথা বিশ্বাস কৰা নাই। মানুহজন বহুত আমাৰ উচ্চ খাপৰ মানুহ, উচ্চ পৰ্যায়ৰ মানুহ। সেই মানুহজনক মই ভাল পোৱা বিশ্বাস কৰোঁ। কিন্তু তেওঁ আচলতে এই ঘোঁৰা বেচা কিনাত চাগে তেওঁ থাকিব নালাগে। কিন্তু ৰাজুৱে কোৱা হিচাপত মানে বিশ্বাসো হয়, কাৰণ তেওঁ কমপ্লিট ওতঃপ্ৰোতভাৱে জড়িত হৈ এইখিনি কাম এই পঞ্চায়তৰ মেম্বাৰ বেচা কিনাত জড়িত হৈ আছে। মোৰ ঘৰত সেই সময়ত কমে 50জন মানুহ আছিল। মোৰ চোতালত বহি আমি কিবা এনেই মেল পাতি আছিলোঁ। সেই গোটেইখিনি মানে সাক্ষী আছে। আৰু ঘৰৰ ভিতৰত যেতিয়া মোৰ মানে ৰুমত গৈ আলোচনা হয়, মোক ক'লে যে দাদা ভিতৰত আহক, বেলেগ কিবা আলোচনা পাৰ্চনেল আলোচনা আছে। সেই সময়ত মোৰ লগত আৰু 3জন মানুহ আছিল। টোটেল আমি 5জন মানুহে বহি আলোচনা কৰিছিলোঁ। আৰু তাতে সাক্ষী আছে, উপযুক্ত সাক্ষীয়ে প্ৰমাণ দিব। সেই অভিযোগ মই বুলি নহয়, আমাৰ টাপাজুলি গাঁৱত যিমানখিনি মানুহ আছে গোটেইখিনি মানুহক ক'লে তেওঁলোকে যদি সোধা হয় তেওঁলোকে ইয়াৰ প্ৰত্যুত্তৰ দিব। সঁচা মিছা কিমান দূৰ তেওঁলোকে ক'ব। যদি মই আচলতে সেই কামত জড়িত হওঁ, কোনো এজন পাব্লিকে যদি টাপাজুলি গাঁৱৰ যদি এই মেছেৰ বা মেছেৰৰ ঘৈণীয়েকৰ বাহিৰে যদি এই অঞ্চলৰ কোনো এজন ব্যক্তিয়ে ক'ব পাৰে যে ইছমাইল বা ইছমাইলৰ ভেৰেনীয়া গুণ্ডা বাহিনীয়ে মানুহ লৈ মেছেৰৰ ঘৰত গৈ কেতিয়াবা অত্যাচাৰ কৰা হৈছে বা কোৱা হৈছে তুমি আমাৰ লগত আহা, তেওঁক কোনো ধৰণৰ দিগদাৰী কৰা হৈছে, যদি এই অঞ্চলৰ কোনো এজন ব্যক্তিয়ে ক'ব পাৰে, মই তেতিয়াহ'লে তাৰ বিহিত শাস্তি মই গ্ৰহণ কৰিম। আৰু যদি ইয়াৰ প্ৰমাণ সত্যতা মানে সঠিকভাৱে দিব নোৱাৰে তেতিয়াহ'লে ৰাজুৰ ওপৰত আৰু মেছেৰৰ ঘৈণীয়েকৰ ওপৰত ইয়াৰ বিহিত ব্যৱস্থা হ'ব লাগে বুলি মই মানে আপোনালোকৰ জৰিয়তে চৰকাৰক মই অনুৰোধ জনাম। হয়, এই কথাষাৰ কৈছে ৰাজুৱে যে ইছমাইলে তেওঁৰ ভেৰনীয়া গুণ্ডা বাহিনী লৈ ৰাতি 12টা-1টা বজাত মেছেৰৰ ঘৰত যায়। মেছেৰ ঘৰত নথকা অৱস্থাত 12টা-1টা বজাত যায় মেছেৰৰ ঘৈণীয়েকক দিগদাৰ কৰে, মানে বেয়া ইংগিত দিয়ে, তেওঁক উঠাই লৈ আহিব খোজে, তেওঁৰ ঘৰ জ্বলাই দিব খোজে। মোৰতো এনেকুৱা এতিয়া লাগি আছে ৰাজু নিজে আহি সেই মেছেৰৰ ঘৰ জ্বলাই দি তেওঁ ক'ব যে ইছমাইলে তেওঁৰ ভেৰনীয়া গুণ্ডা বাহিনী লৈ তেওঁ ঘৰ জ্বলাই দিছে। মোৰতো সন্দেহ হৈ আছে এই ঘৰত যদি কিবা অপকৰ্ম হয়, কিবা হয়, গোটেইখিনি ৰাজুৱে কৰিব। ৰাজু নিজে নকৰিলে বেলেগে দি কৰাব। গতিকে ৰাজুৰ ওপৰত বিহিত ব্যৱস্থা হ'ব লাগে। আৰু এই ঘৰ জ্বলোৱা কথাটো একেবাৰে সৰু কথা হৈ থকা নাই। আৰু যিটো কথা কৈছে যে মই মিছেছক মই দিগদাৰী কৰোঁ, এই কথাটো আচলতে যদি আচলতে মেণ্টেল নহ'লে হয়, পাগল নহ'লে হয়, এই কথাখিনি সি ক'ব নোৱাৰিলে হয়। তেওঁ হ'ল চনপুৰাৰ মানুহ, মই হ'লোঁ টাপাজুলি মানুহ, টাপাজুলি গাঁৱৰ মানুহ। টাপাজুলি গাঁৱৰ ইয়াতে চাৰিআলি আৰু মেছেৰৰ ঘৰটো চাৰিআলিৰ গুৰিতে। ইয়াতে সদায় 100-150 মানুহ জমা হৈ থাকে। গতিকে মোৰ বাহিৰে এতিয়া আপোনালোকে ইয়াতে আৰু যিমানখিনি মানুহ আছে তেওঁলোকৰ পৰাও কিবা ষ্টেটমেণ্ট ল'ব পাৰে। ইয়াতে যিখিনি মানুহ আছে গোটেইখিনি মানুহ এই খণ্ডৰে মানুহ, মেছেৰক ভোট দিয়া মানুহ এইখিনি মানুহ। গতিকে এই মানুহখিনিৰ পৰাও আপোনালোকে কোনো ধৰণৰ মানে স্পষ্টীকৰণ ল'ব পাৰে। মেছেৰ আলি 5 নম্বৰ খণ্ডৰ নৱনিৰ্বাচিত সদস্য আৰু মেছেৰ আলিৰ মিছেছ জাইদা খাতুন, যিয়ে কালি ষ্টেটমেণ্ট দিছে। আৰু সেই ষ্টেটমেণ্ট গোটেইখিনি ৰাজুৱে মেকিং কৰি কোৱাইছে। আপোনালোকে চালে ষ্টেটমেণ্ট চালে গম পাব যিখিনি কথা কৈছে তেওঁলোকক গোটেইখিনি শিকাই দিয়া কথা, মুখস্থ কৰাৰ কথা, মানে আপোনালোকে চালেই গম পাব সেইটো কেনেহেন কথা হৈছে। আৰু যদি মই আচলতে সঁচাকৈ যদি মই অত্যাচাৰ কৰিলোহেঁতেন, ইয়াতে লোকেল তেওঁলোকৰ গাৰ্জেন আছে, মেছেৰৰ দাদা আছে, গাৰ্জেন আছে, এই সমাজৰ মুৰব্বী আছে, ইয়াতে তেওঁৰ ভাই ককাই আছে। মই কালি সেই সমাজৰ মুৰব্বীক লগ ধৰিছোঁ,
মেছেৰৰ গাৰ্জেন অফৰ আলী মাষ্টৰ, তেওঁক লগ ধৰিছোঁ। তেওঁৰ আৰু ইয়াতে ডাঙৰ ভাই আছে ৰুস্তম, তেওঁৰ ভনীজয় তেওঁ আছে। মই সকলোকে লগ ধৰি গৈছোঁ। এই কথাখিনি মোৰ শুদ্ধ বিচাৰ লাগিব, আপোনালোকে বিচাৰৰ ব্যৱস্থা কৰি দিয়ক। কিন্তু তেওঁলোকে আজি ৰাতিপুৱা 7টা বজাত মেছেৰৰ ঘৰত গৈছিল, মেছেৰৰ ঘৈণীয়েকক লগ ধৰাৰ কাৰণে। তেওঁলোক ঘৰত নাই, ঘৰৰ পৰা পলাইছে গোটেই। মেছেৰো নাই, মেছেৰৰ ঘৈণীয়েকো নাই। এই নিউজ কালি কৰাৰ পিছত কালিৰ পৰা মেছেৰ ঘৰত নাই, তেওঁলোক ঘৰত তালা মাৰি গুচি গৈছে। মই শুনা পাইছোঁ পৰহি এই অঞ্চলৰ অৰ্থাৎ টাপাজুলি 5 নম্বৰ খণ্ডৰ ভোটাৰ ৰাইজে মেছেৰক মানে পোৱা নাই বুলি হাবাথুৰি খাই তেওঁলোকে নিউজ কৰিছিল যে চৰকাৰক আবেদন জনাইছিল। মেছেৰক নিৰ্বাচন কৰাৰ পিছত যোৱা 13 তাৰিখৰ পৰা 27 তাৰিখলৈ তেওঁৰ কোনো খোজ খবৰ নাই, নিৰুদ্দেশ হৈ আছে। গতিকে তেওঁক লাগে বুলি কৈ তেওঁলোকে কিবা এটা নিউজ কৰিছিল, আৰু সেই নিউজৰ ফল যি দেখা গ'ল তাৰ পিছদিনা এই যোৱাকালি মোৰ ওপৰত আক্ৰোশমূলকভাৱে এই নিউজটো সেইটোৰ এটা প্ৰতিফলন।